হাইলাকান্দি চহৰতলিৰ টেম্পুৰ বজাৰত সংঘটিত চুৰিকাণ্ডৰ ঘটনা। টেম্পুৰ বজাৰৰ ব্যৱসায়ী হেমন্ত দাসৰ ঘৰত চোৰে চলালে আক্ৰমণ। চোৰে লুটি নিয়াৰ অভিযোগ উঠিছে। নগদ ৬৫,০০০ টকা, কেইবা লক্ষাধিক টকাৰ সোণৰ অলংকাৰ। ভুক্তভোগী পৰিয়ালৰ মতে হেমন্ত দাসৰ পৰিয়ালটি শিলচৰলৈ চিকিৎসকক দেখুৱাবলৈ গৈ থকা সময়তে এই চুৰিকাণ্ডৰ ঘটনা সংঘটিত হয়। পৰিয়ালৰ অনুপস্থিতিৰ সুযোগ লৈ চোৰে ঘৰত প্ৰৱেশ কৰি লুটি নিয়ে সকলো। স্থানীয় বাসিন্দা আৰু ব্যৱসায়ীৰ মাজত এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। হাইলাকান্দিৰ পৰা মানে আজি মই এতিয়া শুনাৰ পিছত মই এতিয়া মানে ৭টাৰ সময় এতিয়া উপস্থিত হৈছে। মই এতিয়া আজি শুনিছে যে সন্ধ্যাৰ সময় এই ঘৰৰ গিল ভাঙি আৰু ইয়াত আপোনাৰ চাৰিলক এইটো ভাঙিছে, মানে আলমাৰি ইয়াত ভাঙিছে আৰু ঘৰৰ এইফালে আৰু এটা আলমাৰি আছে এইটো ভাঙিছে। তো ৭ লাখ টকাৰ মানে সোণা চুৰি কৰি লৈ গৈছে আৰু মানে টকা 65,000 লৈ গৈছে কেছ আৰু মানে বেলেগ আৰু কি জিনিস মানে লৈ গৈছে। আৰু ঘৰত এজন ছোৱালী আছিল আৰু এইটো মানে সেই ঘৰৰ মালিক আছিল। সেইটো মানে শিলচৰ গৈছিল মানে ডাক্তৰ ট্ৰিটমেণ্টত লৈ। বৰ দুঃখজনক ঘটনা। আহি দেখিছে মানে ঘৰৰ ভিতৰত কিছু নাই, সব লৈ গৈছে। দরজা না লক ভাঙিছে, মেইন গেটৰ লক ভাঙিছে মানে তালা এটা ইমান ডাঙৰ এটা তালা আছিল, সেই তালাটো মানে ভাঙি গৈছে। পুলিচ আহিছে, ইনভেষ্টিগেশ্যন কৰিছে পুলিচে, কিন্তু কোনে কৰিছে এইটো মানে তো চিনা নাই। আজি মানে সন্ধিয়া 6:30 বজাত মানে তাৰ এই ঘৰৰ এজন ছোৱালী আছে, তাই মানে ফোন কৰি তাইৰ মালিকৰ নাম হ'ল হেমন্ত দাস। তেওঁ মানে টেম্পুৰ বজাৰত কৰে, ব্যৱস্থা কৰে, পাণ ব্যৱস্থা কৰে। আৰু তাৰ যে ঘৰৰ যে ল'ৰা আছিলে, তেওঁৰ ঘনীয়েক আছিলে, তেওঁৰ বোৱাৰী আছিলে, চব শিলচৰ মেডিকেল কলেজত মানে ট্ৰিটমেণ্টৰ কাৰণে গৈছিলে, প্ৰাইভেট ট্ৰিটমেণ্টৰ কাৰণে। আৰু অকলে খালি তাৰ ভণ্টিটো আছিলে, তেওঁৰ মানে ছোৱালীটো আছিলে। ছোৱালীটো ঘৰত অকলে আছিলে। এই সুবিধা লৈ কোনোবা চোৰে এইটো মানে গ্ৰিলৰ তালা ভাঙি ঘৰত সোমাই কিনি মানে আলমাৰীৰ সব বস্তুবিলাক এলোমেলো কৰি, সোণৰ বস্তু আছিলে, তাৰ কিবা 5-6 লাখ টকাৰ সোণৰ বস্তু আছিলে, সেইটো লৈ গৈছে। কেছ আৰু 65,000 ৰুপিজ আছিলে, এইটোও লৈ গৈছে। তাৰপিছত মানে আমালোকে শুনি দৌৰি আহিছোঁ, আহি দেখিছোঁ সব এলোমেলো কৰা আছে। এইটো মানে বহুত দুঃখজনক ঘটনা। এইটো পুলিচত পিছত খবৰ দিয়া হৈছে, পুলিচ আহিছে, ইনভেষ্টিগেশ্যন কৰিছে, সব মোটামুটি ঠিকে আছে। দেখা যাওক কি হয়, চুৰটো পোৱা যায় কি নাযায়। সুৰজিত দেৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।